বানেধোৱা বজালীৰ মেধিকুচিলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে ভট্টদেৱ বিশ্ববিদ্যালয়ে। নৱবৰ্ষৰ প্ৰথম মাহতে মুকলিৰ বাবে সাজু হ'ব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো কেম্পাছ। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে 2017 চনত বজালী মহাবিদ্যালয়ক উন্নীত কৰি স্থাপন কৰিছিল ভট্টদেৱ বিশ্ববিদ্যালয়। কম পৰিসৰত বিশ্ববিদ্যালয়খনৰ কাম-কাজ চলি আছিল যদিও পৰিসৰ বৃদ্ধিৰ বাবে পাঠশালাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ মেধিকুচিলৈ স্থানান্তৰিত কৰা হ'ল বিশ্ববিদ্যালয়ৰ নতুন চৌহদ। আৰু ইয়াকে লৈ বানেধোৱা মেধিকুচিবাসীৰ মনত আনন্দৰ সীমা নাই। যি মেধিকুচি এবছৰ পূৰ্বে পহুমাৰা নৈৰ প্ৰবল সোঁতত বানপানীয়ে কালৰূপ লৈছিল আৰু সকলো তছনছ হৈ গৈছিল, যাতায়াত বিচ্ছিন্ন হৈ দুৰ্ভোগ ভুগিব লগা হৈছিল সাধাৰণ জনতাই। আৰু সেই মেধিকুচিত বৰ্তমান সকলোৰে এক চিনাকি চহৰ হিচাপে পৰিগণিত হৈছে। গোটেই আমাৰ গাঁৱৰ গোটেইফালে উন্নত হৈছে। আজিকালি আমি নিজে কোনো ৰাস্তাৰ কোডাল ধৰিব লগা নাই, যিকোনো ৰাস্তা চৰকাৰে বান্ধছে। আৰু এই ক্ষেত্ৰত হেমন্ত বিশ্ব শৰ্মাক মই বিশেষ ধন্যবাদ জনাইছোঁ। আৰু সংখ্যালঘুৰ ক্ষেত্ৰত তেওঁ যিখিনি কৰিছে এইটোত বিশেষ আমি আনন্দিত। সংখ্যালঘুৰ ক্ষেত্ৰত বানেধোৱা গাঁও বুলিতো প্ৰায় অসমবাসীয়ে জানে, তথাপিতো ইয়াত মুখ্যমন্ত্ৰীৰ সহযোগে হওক নাইবা স্থানীয় বিধায়ক সহযোগে হওক, ৰঞ্জিত দাসৰ সহযোগে হওক নাইবা ৰাইজৰ সহযোগে হওক বিশ্ববিদ্যালয়খন এটা গঢ় লৈ উঠিছে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। বিশ্ববিদ্যালয়ৰ বিষয়ে আমি শুনিয়ে আৰম্ভণিৰ পৰাই আমি বিৰাট আনন্দিত হৈছোঁ। আৰু এনেকুৱা ঠাই এখনত আহি আজি ঘৰ দুৱাৰ প্ৰতি ঘৰ দুৱাৰ আদি সা সুবিধা গোটেইখিনি পাইছোঁ। আৰু মই আশা কৰোঁ, অলপ আগতেও কৈছোঁ, আশা কৰোঁ মুখ্যমন্ত্ৰীদেৱে আমাৰ মেধিকুচিখন একদম সৰু গাঁও বুলি ধৰি লৈ অলপ উন্নতিৰ পথক নিয়াৰ কাৰণে তেওঁ যেন আগন্তুক আমাৰ ইয়াত আহি সেইখিনি বঢ়াই দিয়ে। বানেধোৱা বজালীৰ মেধিকুচিলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে ভট্টদেৱ বিশ্ববিদ্যালয়ে। নৱবৰ্ষৰ প্ৰথম মাহতে মুকলিৰ বাবে সাজু হ'ব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো কেম্পাছ। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে 2017 চনত বজালী মহাবিদ্যালয়ক উন্নীত কৰি স্থাপন কৰিছিল ভট্টদেৱ বিশ্ববিদ্যালয়। কম পৰিসৰত বিশ্ববিদ্যালয়খনৰ কাম-কাজ চলি আছিল যদিও পৰিসৰ বৃদ্ধিৰ বাবে পাঠশালাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ মেধিকুচিলৈ স্থানান্তৰিত কৰা হ'ল বিশ্ববিদ্যালয়ৰ নতুন চৌহদ। আৰু ইয়াকে লৈ বানেধোৱা মেধিকুচিবাসীৰ মনত আনন্দৰ সীমা নাই। যি মেধিকুচি এবছৰ পূৰ্বে পহুমাৰা নৈৰ প্ৰবল সোঁতত বানপানীয়ে কালৰূপ লৈছিল আৰু সকলো তছনছ হৈ গৈছিল, যাতায়াত বিচ্ছিন্ন হৈ দুৰ্ভোগ ভুগিব লগা হৈছিল সাধাৰণ জনতাই। আৰু সেই মেধিকুচিত বৰ্তমান সকলোৰে এক চিনাকি চহৰ হিচাপে পৰিগণিত হৈছে। গোটেই আমাৰ গাঁৱৰ গোটেইফালে উন্নত হৈছে। আজিকালি আমি নিজে কোনো ৰাস্তাৰ কোডাল ধৰিব লগা নাই, যিকোনো ৰাস্তা চৰকাৰে বান্ধছে। আৰু এই ক্ষেত্ৰত হেমন্ত বিশ্ব শৰ্মাক মই বিশেষ ধন্যবাদ জনাইছোঁ। আৰু সংখ্যালঘুৰ ক্ষেত্ৰত তেওঁ যিখিনি কৰিছে এইটোত বিশেষ আমি আনন্দিত। সংখ্যালঘুৰ ক্ষেত্ৰত বানেধোৱা গাঁও বুলিতো প্ৰায় অসমবাসীয়ে জানে, তথাপিতো ইয়াত মুখ্যমন্ত্ৰীৰ সহযোগে হওক নাইবা স্থানীয় বিধায়ক সহযোগে হওক, ৰঞ্জিত দাসৰ সহযোগে হওক নাইবা ৰাইজৰ সহযোগে হওক বিশ্ববিদ্যালয়খন এটা গঢ় লৈ উঠিছে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। বিশ্ববিদ্যালয়ৰ বিষয়ে আমি শুনিয়ে আৰম্ভণিৰ পৰাই আমি বিৰাট আনন্দিত হৈছোঁ। আৰু এনেকুৱা ঠাই এখনত আহি আজি ঘৰ দুৱাৰ প্ৰতি ঘৰ দুৱাৰ আদি সা সুবিধা গোটেইখিনি পাইছোঁ। আৰু মই আশা কৰোঁ, অলপ আগতেও কৈছোঁ, আশা কৰোঁ মুখ্যমন্ত্ৰীদেৱে আমাৰ মেধিকুচিখন একদম সৰু গাঁও বুলি ধৰি লৈ অলপ উন্নতিৰ পথক নিয়াৰ কাৰণে তেওঁ যেন আগন্তুক আমাৰ ইয়াত আহি সেইখিনি বঢ়াই দিয়ে।